পাতিছে আমুল অলৱেজ গ'ল্ড প্ৰথম এটা শব্দ মই কাটি দিছোঁ এই শব্দটো কি বহিব আমুলৰ বিজ্ঞাপনত এগৰাকী প্ৰথমটো এটা শব্দ আছে সেই শব্দটো মই কাটি দিছোঁ দ্য ৱে টু গ' গাৰ্ল এই প্ৰথম শব্দটো কি বহিব তাত এটা শব্দ বহিব শব্দটো কি অলৱেজ গ'ল্ড বুলি লিখিছে প্ৰথম শব্দটো কি হ'ব অডিয়েন্স টিপছ নহয় 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 এটা শব্দ ইংলিছত দুটা হ'ব নহয় Das the way to the girl. Das the way to go, girl. That's the way. That's the way to das of love. I say. Man, dunia. I can amol always best. আমি আৰু সময় নষ্ট নকৰো এবাৰ চিত্র লেখা কোৰ স্টার্ট হ'ব ৰাউন্ডটো এর পর স্টার্ট হ'ব ক্লাস 10 মেনেজ ফাইভ ইন দ্য পাউন্ডস বাকি 10 সিম্পল একদম সিম্পল এবাৰ কোনো ধৰণৰ আৰু এই কথা নাই কোৱেশ্চন 1 তেওঁৰ নাম পল্লৱী বি মহন্ত মই গ্ৰন্থ কুইজ এখনত নলবাৰীত এটা প্ৰশ্ন সুধিছিলোঁ তেওঁৰ স্বামীৰ কথা সুধিছিলোঁ তেওঁৰ স্বামীয়ে এতিয়া কাম কৰি আছে মানে আমাৰ নতুন প্ৰজন্মই বহুত ভাল কাম কৰি আছে সেইখিনিও আমি দিব লাগে আচলতে কেৱল পুৰণিখিনিয়ে নহয় এই পল্লৱ তেওঁৰ সঞ্জীৱৰ পত্নী তেওঁ ডিজাইনাৰ পল্লৱী বি মহন্ত পল্লৱীয়ে আৰম্ভ কৰিছে কি এটা নিজা প্ৰতিষ্ঠান আৰম্ভ কৰিছে আৰু এই নামটো দিছে অসমীয়া নাম এটা অসমীয়া নাম দিছে তাত টেগলাইনটো হৈছে লোকেল ষ্ট'ভ এইটো সংস্কৃতিও হ'ব পাৰে প্ৰশ্নটো সংস্কৃতিও হ'ব পাৰে মই এইটো ক্লু দিছোঁ ইউ কেন ৰিলেট উইথ কালচাৰ দ্য লোকেল ষ্ট'ভ অসমীয়া নামটো লাগিব তেওঁৰ লগত পিকলছ আচাৰ উলিয়াই বেলেগ বিভিন্ন প্ৰতিষ্ঠান ভাল কাম কৰি আছে এটা শব্দ অসমীয়া সংস্কৃতিৰ লগত জড়িত শব্দ টেগলাইনটো হৈছে দ্য লোকেল ষ্ট'ভ 1 2 3 4 5 6 oh -5 d -5 কাউন্ট কৰা নাই a বটলকিয়া বটলকিয়া নহয় হাই হাল সাত নহয় আৰু খোৱা নহয় আৰু -5 পাইছে -5 পাইছে দা লোকেল ষ্ট'ভ এইটো ডাঙৰ ক্লু কমল আখলৰ যি নহয় আমাৰ গাঁৱত সেই বস্তুটো যিটো নামেৰে কয় সেই নামটো তেওঁ দিছে মোৰ ভাল লাগি গৈছে নামটো নহয় চৌকা নহয় জোহাল দেখি -5 পাইছে এইটো তিনিটা পিছত ব্ৰিলিয়াণ্ট উধান ইট ইজ উধান বৰ ধুনীয়া নাম এটা দিছে বৰ ভাল লাগিছে দিছ ইজ উধান দা লোকেল ষ্ট'ভ বিশ্বৰ কাৰণে 800 কোটি পুৰস্কাৰ পাব ৰিঞ্চ প্ৰাইজ বিশ্বপতি আগতে দিছে বিশ্বৰ কাৰণে 800 কোটি গজল ডাঙৰকৈ হ'ব লাগে 800 কোটি বৰ ভাল এটা কিতাপ দিছে উধান দা লোকেল ষ্ট'ভ কিতাপখনৰ লেখকৰ নাম হৈছে দ্য মাছ দ্য ৰিভাৰ্ছ কালিনাৰী টেল দ্য মাছ হু ইজ দ্য ৰাইটাৰ 1 2 3 4 5 6 অতুল লহকৰ ইজ দ্য ৰাইট আনসাৰ দিস ইজ অতুল লহকৰ কথা আমি কেনেকৈ বাদ দিম অতুল লহকৰ দ্য মাষ্টাৰ চেফ তেওঁৰ কিমান কি আছে আৰু ক'ব লাগে খৰিকা আইডিয়াছ আৰু এই কিতাপখন তেওঁ নতুনকৈ লিখি উলিয়াইছে দ্য মাছ এ ৰিভাৰ্ছ কালিনাৰী টেল মানে নামটো বৰ ধুনীয়া লাগিছে নে নামটো কিমান দ্য মাছ বঢ়িয়া ভাল লাগিছে B+10 চিজ ডিৰেক্ট বঢ়িয়া নেম দ্য কোম্পানী এচিকট এণ্ড এচিজাইন এইটো পংকজ দা থাকিল বৰ বেয়া উপায় নাই বাৰু বাকী নন ফাৰ্মাচীবিলাকো বাউন্স কৰিব উচিত আচলতে অসমৰ ব্ৰেণ্ড অসমৰ আমি কেৱল কালচাৰেল বা এক্সিডেণ্ট নহ'ব বাকীখিনি জানিব লাগে 1 2 3 4 5 6 বাউন্স কৰিছে এই বাউন্স কৰিছিল এইটো হ'লে নম্বৰ লিখাই আছে A+10 B+10 C direct B+10 E+10 and C to
এফ দিছতো জুবিনৰ ব্ৰেণ্ড নুসুধো এইটো ব্ৰেণ্ড ক্লোজ মিডল আসাম কেমিকেল ফাৰ্মাচিউটিকেল লিমিটেড ইজ দ্য ৰাইট আনসাৰ মিডল নাম কৰি তাৰ কাৰণে হাত চাপৰি পুৰস্কাৰ লাভ কৰিব আসাম কেমিকেল এণ্ড ফাৰ্মাচিউটিকেল লিমিটেড যিটো কোম্পানীৰ বিখ্যাত ব্ৰেণ্ডটো কি এছপলিনটো আগতে সুধিছোঁ কিন্তু আমি এইটো সোধা নাছিলোঁ সেইকাৰণে প্ৰশ্নটো সোধা গ'ল ইৰ কোনবিধ প্ৰশ্ন ডি চৰি জাষ্ট আইডেণ্টিফাই হিম বুজিছে মানুহজন এজনে মানুহ বেলেগ বেলেগ ছবি বিশিষ্ট অৰ্থনীতিবিদ অমৰ্ত্য সেন যদি পশ্চিমবংগৰ কাৰণে হয় মই অসমৰ কাৰণে তেখেতক কম মই তেখেতক কম 1 2 3 যদি পশ্চিমবংগত অমৰ্ত্য সেন আছে তেখেত আমাৰ লগত আছিল দিয়া নাই বাৰু আছিল 1 2 3 4 5 6 বি কাউন্ট কৰা নাই A plus 10 C plus 10 E plus 10 F plus 10 B জয়ন্ত মাধৱ একেবাৰে শুদ্ধ উত্তৰ তেওঁ এফিৰ চেয়াৰমেন আছিল আৰু প্ৰখ্যাত অৰ্থনীতিবিদ ডক্টৰ জয়ন্ত মাধৱ প্লাছ 10 টু গ্ৰুপ ডি ইৰ পোনপটীয়া প্ৰশ্ন গ্ৰুপ ই আইডেণ্টিফাই আৰু গিভ মি দ্য ফাণ্ডা বুজিছে 1 2 3 4 5 6 কাউন্ট কৰিছো তুমি বাকি চাইডলে কাউন্ট কৰিছো A plus 10 নহয় minus 5 B minus 5 C plus 10 D plus 10 E STC logo অলপতে মই আসলে তিনিটা প্ৰশ্ন সেইকাৰণে সুধিছোঁ এই ছ'চিয়েল মিডিয়াত যে ভুল 10 নম্বৰ পাইছে দেই কি 10 নম্বৰ পাইছে অমূল্য বৰুৱাই ডিজাইন কৰিছিল কেৱল অসম পৰ্যটনৰ প্ৰথম লগটো কিন্তু তেওঁৰ মৃত্যুৰ সময়ত তেওঁ গোটেইটা লগত তেওঁ ডিজাইন কৰাবলৈ ওলাই গ'ল তাকে প্ৰশ্ন হৈছে এখন পিছত প্ৰশ্ন হৈছে মই গম পাইছোঁ মানে মোৰ মামা ল'ৰাই কৈছে যে এনেকুৱা এইটো ভুল কথা ছ'চিয়েল মিডিয়াত নিৰ্ভৰ নকৰিব কাৰণ দেই এই বাকী গোটেইবিলাক বেলেগ বেলেগে কৰিছে মানে বস্তুবিলাক আৰু ইভেন আমাৰ নিউজ চেনেলবিলাকেও ডাঙৰকৈ পোষ্টাৰ বনাই লগাই দিছে এইটো মোৰ হৈছে ভুল হৈছে এইবিলাক নকৰিলে কাকৰটো কোনখনে কৰিলে বা আচ্ছা আমাৰ বাৰু হোৱা নাছিল এইটো নাপায় মানে কিয় ইমান তেওঁলোকে ভাষাক লৈ বিৰাট গুৰুত্ব দিয়ে কিন্তু তথ্যক লৈ গুৰুত্ব নিদিয়ে আৰু আমাৰ কি হয় তথ্যটো বিশ্লেষণ কৰিছিলোঁ তথ্য ভিত্তিক বিশ্লেষণাত্মক নহয় কিন্তু তথ্যটোৱে যদি ভুল হয় বিশ্লেষণ কৰি কেনেকৈ হ'ব কেনেকৈ বিশ্লেষণ কৰিব কওকচোন মোক তথ্যৰ লগত শুদ্ধ হ'ব লাগিব এই কথাবিলাক কেনেকুৱা আচলতে যি নহওক 10 নম্বৰ পাইছে নম্বৰটো ঠিকে আছে লাষ্ট লাষ্ট নহয় দেই লাষ্টৰ এটা প্ৰশ্ন আছে ৰঙা মাছৰ গড়টো চৌকতালি 6 নম্বৰ প্ৰশ্ন এইটো মোৰ প্ৰিয় প্ৰশ্ন এটা প্ৰশ্নটো হ'ল নাই তাতে একো নাই এইখন আছে এখন নতুন চিনেমাৰ তাৰিখ মোক লাগে প্ৰডাকশ্যন হাউচটোৰ নাম কোনটো দেশ টকিজ দেশত যিটো বহিব সেইটো অসমৰ কিবা এটা প্ৰথম দেশত যিটো বহিব তাৰিখ বুলি এখন নতুন চিনেমা আহি আছে ইতিমধ্যে বিভিন্ন চলচ্চিত্ৰ প্ৰতিযোগিতাত পুৰস্কাৰো পাইছে তাত যিটো চিনেমাখন যিয়ে প্ৰযোজনা কৰিছে প্ৰযোজনা গোষ্ঠীটোৰ নামটোত যিটো বহিব সেইটো অসমৰ কিবা এটা প্ৰথম সেইটো ক্লু এটা দি দিছোঁ মই তো মোক লাগে যিটো শব্দ বহিব সেই শব্দটো কিবা এটা ক্ষেত্ৰত প্ৰথম আৰু তাৰিখত বুলি গম পালে উত্তৰটো একেবাৰে সহজ 1 2 3 4 5 6 yes plus 10 A plus 10 C minus 5 B plus 10 E plus 10 great yo Nazuri কি ক্ষেত্ৰত প্ৰথম অসমখন অসমীয়া ইয়া সম্পূৰ্ণ ইয়া আলোচনী বুলি কোৱা হয় ই এনাজৰী হিমজৰী তালুকদাৰ ভাল কুইজাৰটো তেওঁ এতিয়া বহুত ভাল ভাল কাম কৰি আছে ক্লাছ 10 10 নম্বৰ পাইছে একেবাৰে শুদ্ধ এতিয়া 7 নম্বৰ প্ৰশ্নটো অলপ বেলেগ 7 নম্বৰ প্ৰশ্নটো কেনেকুৱা হ'ব এইটো যে এনাজৰী টকিজ হিমজৰী তালুকদাৰৰ প্ৰযোজনা সংস্থা প্লাছ 15 মাইনাছ 10 অপেন পাউণ্ডছ এটাই প্ৰশ্ন মোৰ আজি কুইজৰ আটাইতকৈ ভাল লগা প্ৰশ্ন উত্তৰটো আহিলে বৰ ভাল লাগিব এইটো হৈছে আছাম গেছ কোম্পানী লিমিটেড
সাহিত্য একাডেমী আৰু অসম প্ৰকাশন পৰিষদ বঁটাপ্ৰাপ্ত এগৰাকী ব্যক্তি যেতিয়া তেওঁৰ মৃত্যু হৈছিল মৃত্যুৰ সময়ত তেওঁ অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হৈছিল ব্যক্তিগৰাকী সাহিত্য একাডেমী বঁটাও পাইছে অসম প্ৰকাশন পৰিষদ বঁটাও লাভ কৰিছে আৰু তেওঁ আমৃত্যু মানে তেওঁ বেলেগ বেলেগ পদবীত আছিল কিন্তু যেতিয়া তেওঁৰ মৃত্যু হৈছিল সেই মৃত্যুৰ সময়ত তেওঁ আছিল আসাম গেছ কোম্পানী লিমিটেডৰ মেনেজিং ডিৰেক্টৰ পৰিচালন সঞ্চালক ছাৰক ধন্যবাদ জনাইছোঁ এই তথ্যখিনি দিয়াৰ কাৰণে আচলতে ছাৰে বেলেগকৈ দিছিল মই বহুত বেলেগ কৰি দিলোঁ কথাখিনি আচলতে মোৰ বৰ ভাল লাগিল মই জনা নাছিলোঁ আগতে +15 - 10 ইট উইল বি ডিচাইডাৰ এই পাউন্স কৰিছে বাকী অন্যসকলে পাউন্স কৰিব নেকি প্ৰশ্নটোতে উত্তৰটো লুকাই আছে মৃত্যু পৰ্যন্ত তেওঁ আছিল মানে তেওঁ যেতিয়া মৃত্যু হৈছিল সেই সময়ত তেওঁ তাত উপস্থিত আছিল এইটো ডাঙৰ ক্লু মৃত্যুটো ডাঙৰ ক্লু আৰু সাহিত্য একাডেমী আৰু প্ৰকাশন পৰিষদ বঁটা 1 2 3 4 5 6 যোৱাবাৰ 500 গণ্ডগোল হৈছিল অন ফায়াৰ +15 এই বোলে 15 নম্বৰ পাইছে নহয় -10 F -10 নিৰঞ্জন দাই হাত ভাঙিছে নিৰঞ্জন দা দেৱেন্দ্ৰ আচাৰ্য একেবাৰে শুদ্ধ উত্তৰ হাত চাপৰি বজাব লাগে মই এই ছবিখন মই ৰাখিছোঁ ছবিখন তেওঁৰ 4গৰাকী কন্যা আছিল দেৱেন্দ্ৰ আচাৰ্য জংগমৰ কাৰণে পাইছিল মৃত্যুৰ পিছত সাহিত্য একাডেমী বঁটা পাইছিল নিৰঞ্জন গোস্বামী দাৰ কাৰণে হাত চাপৰি অডিয়েন্সত কোন আগবাঢ়ি আছে এতিয়া গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰবক্তা লণ্ডনৰ চিমেণ্ট কোম্পানী এছ'চিয়েশ্যনৰ জ্যেষ্ঠ গৱেষক অভিযন্তা তেওঁ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক কাৰিকৰী শিক্ষাৰ উপনিৰ্দেশক অসম গেছ কোম্পানীত ক্ষেত্ৰ প্ৰবন্ধক গেছ কোম্পানীত মহাপ্ৰবন্ধক আৰু পিছত পৰিচালনা সঞ্চালক হৈ থাকোঁতে তেওঁৰ মৃত্যু হৈছিল শিৱসাগৰৰ এক মিনিট মই কোন আছে অডিয়েন্সত কোন আগবাঢ়ি আছে তুমি স্ক'ৰখিনি হ'লনে তোমাৰ দিছোঁ এগৰাকী ব্যক্তি 1997 চনত কোনটো ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰিছে যিগৰাকী মাইক্ৰফোনটো লৈ আছে সেইগৰাকী ব্যক্তি নাই বাসুদেৱ মই আহিম লেডিজ ফাৰ্ষ্ট তিনিটা দি আছে হাইষ্ট 5 তাৰপিছত নিৰঞ্জন গোস্বামী আৰু ভাৰ্গৱ ভূঞা বিশ্ববিদ্যালয় আছে বাসুদেৱ ভোগালী জলপান একেবাৰে শুদ্ধ উত্তৰ এটা প্ৰশ্ন আগবাঢ়ি গ'ল এতিয়া বাসুদেৱ দাস এইটো একেবাৰে শুদ্ধ তেখেতৰ নামটো কি বাৰু বিশ্বপতি অজিত শৰ্মা বৰুৱা অজিত শৰ্মা নহয় বিশ্বপতি আৰু মানে বাসুদেৱৰ মাজত টাইটো হৈ থাকিলে এতিয়া মানে এক পইণ্টত আগবাঢ়ি যাইছোঁ এতিয়া ক'ৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ যেনেকৈ ভাবে সেনেকৈ ভাবি ল'লেও এখনৰ পৰা ষ্টাৰ্ট হ'ব ন চেভ 10 -5 ini purba jai ko gir daore no mandal bajai ko প্ৰশ্নটো হ'ল চিনেমাখনৰ প্ৰযোজক কোন হু ইজ দ্য প্ৰডিউচাৰ অফ দিছ ফিল্ম এই চিনেমাখনৰ স্থিৰ চিত্ৰ এখন এক্টৰজন কোন নিৰঞ্জন দা ধীৰু ভূঞা চিনেমাখনত কৰিছোঁ কেঁচা হম মোক লাগে চিনেমাখনৰ প্ৰডিউচাৰ কোন প্ৰডিউচাৰ প্ৰযোজনা কাৰ 1 2 3 4 5 6 A +10 B +10 B +10 সদৌ চাহ মজদুৰ সংঘই প্ৰযোজনা কৰিছিল এইটো একেবাৰে শুদ্ধ উত্তৰ আচ্ছা বুলি বুজাব লাগে 10 নম্বৰ পাইছে এপদলে অসম চাহ মজদুৰ সংঘ একেবাৰে শুদ্ধ উত্তৰ ইৰপূৰ্বীয়া প্ৰশ্ন আচ্ছা বঢ়িয়া আৰু নেচাৰ কুইজ হ'ব পাৰে তাতে লিখিছে দবাপাৰা ডেছ প্ৰতিষ্ঠান এইবাৰ আৰু বেলেগ উত্তৰ নালিখিব দেই তাতে যি উত্তৰ আছে সেইটো উত্তৰ লিখিব লাগিব আৰু ফটকা আতচবাজিক লৈ বিভ্ৰামত নেপেলাব মোক দবাপাৰা ডেছ প্ৰতিষ্ঠান সমবায় সমিতি লিমিটেড কাৰ্যালয় দবাপাৰা গোৱালপাৰা অসম আৰু চাইণ্টিফিক নেমটো দি দিছোঁ তাতে মই কাৰোবাক যদি সহায় কৰে কৰিব পাৰে মোক লাগে দবাপাৰা ডেছ প্ৰতিষ্ঠান সমবায় সমিতি লিমিটেড তাৰ পৰা আহিছে বস্তুটো মোক লাগে পাৰি একো নাই 4 5 এই পাউচিং +10 A +10 B +10 নহয় F -5 পাতি ইনাফ +10 বঢ়িয়া পাতি শিল্প শীতল পাতি শিল্প আচলতে পাতি শিল্প প্ৰতিষ্ঠান আমাৰ যি পাতি বনাই পাতিৰ পৰা সেই
উদ্ভিদবিধৰ পৰা বনোৱা হয় পাতি শিল্প মই পাতি শিল্পটো লাগে বেলেগ নালাগে 10 নম্বৰ পাইছে ই দল এবাৰ ডিৰ পোনপটীয়া প্ৰশ্ন সুতাই বজালে চিৰিয়া হৰিয়া দুটা পাৰ্ট আছে চিম্পল মোক এই বাদ্য বিধৰ নামটো লাগে 5 নম্বৰৰ কাৰণে আৰু বাকী 5 নম্বৰটো মই কৈ আছোঁ সেইটো বেছি ইণ্টাৰেষ্টিং আচলতে এইটো 5 নম্বৰৰ সংস্কৃতিৰ লগত জড়িত এই গায়িকাগৰাকীৰ দেউতাকে 1984 চনত 1984ত গুৱাহাটীত কিহৰ আৰম্ভণি কৰিছিল আৰু তেওঁ ককা দেউতাকে ষ্টাৰ্ট কৰিছিল কিন্তু তেওঁৰ দেউতাকে এইটো চম্ভালি ল'লে গায়িকাগৰাকীৰ দেউতাকে ককা দেউতাকে ষ্টাৰ্ট কৰিছিল বেলেগত কিন্তু গুৱাহাটীত ষ্টাৰ্ট কৰিলে তেওঁ কি আৰম্ভ কৰিছিল +5 পাৰ্ট 1 +5 আৰু -2 এনেকুৱা হ'ব এই বাদ্যবিধ লাগে দীঘল মস্ত দীঘলকৈ যে বজাই আছে এইটো লাগে +5 এটা পাৰ্টৰ কাৰণে যাব পাৰি সমস্যা একো নাই +5 -2 এনেকৈ যাব পাৰি আৰু তেওঁৰ ককা দেউতাকে আৰম্ভ কৰিছিল দেউতাকে নতুন আধুনিক ৰূপ দিলে এতিয়া ধুনীয়াকৈ চলি আছে সেইটো লাগে 1 2 3 পাৰ্ট পুৰা পাৰ্ট আছে একদম ক্লিয়াৰ কৰি দিছোঁ 3 4 5 6 +5 -2 अगर +3 हो +3 a +3 yes +5 c +5 এটা পার্ট +5 ঠিক আছে +5 এটা পার্ট দিছে 5 নম্বৰ পাইছে ডাইরেক্ট প্রশ্ন কার কারণে আনাবানসি খারা ইমন বেকারি না হোমা বেকারি এটাও নহয় এবার বি কালামল কালাবাহী +5 তাৰপিছত এটা উপবেশ বলে নহয় তথাপি উত্তৰটো নহয় আৰু আছে তোমালোকৰ আছে না অডিয়েন্স এতিয়াও চলি আছে এতিয়াও দেউতাকে আধুনিক ৰূপ দিলে অসম ককা দেউতাকে আৰম্ভ কৰিছিল ব্যৱসায়টো খুব চলি আছে আৰু প্ৰথম নাই +5 পালে কাৰণ দিব নোৱাৰি কাৰণটো কোনোবাই পালে বি পালে কাৰণটো নহ'ব পাৰে এটা পাৰ্ট নাই গষ্ট অডিয়েন্স কাৰণটো পালে কাৰণ কাৰেক্ট কাৰণৰ নহকাৰী এইবিলাক হৈ গ'ল ছেকেণ্ড পাৰ্টটো লাগে তেওঁ ককা দেউতাক আছিল যতীন্দ্ৰ বেজবৰুৱা হয় যতীন্দ্ৰ বেজবৰুৱা আছিল আৰু দেউতাকৰ নামটো SK বেজবৰুৱা তেওঁ বিষ্ণু বেজবৰুৱা প্যারাডাইজ হোটেল ইজ দ্য রাইট আনসার প্যারাডাইজ হোটেল এন্ড রেস্টুরেন্ট আমার গুৱাহাটী শিলপুখুৰীত আমাৰ অফিচৰ কাষতেই আছে প্যারাডাইজৰ স্বত্বাধিকাৰী এইটো প্যারাডাইজৰ খুব কষ্টলি হয় মৃদুল তামুলীদাৰ কাৰণে হাত চাপৰি বজাব লাগে ভাল উত্তৰ এটা আহিছে প্যারাডাইজ খুব তাতে খোৱা যায় বাৰু প্যারাডাইজৰ আৰু গাড়ীটো এইটো নলকাৰা কাৰানল যি কয় আৰু নাই এইটো কিবা কয় বুলি মই মানি নলওঁ কাৰণ বহুত কিবা নাই তাতে মই দুটা নাম প্ৰশ্ন বুৰঞ্জী বিৰোধৰ সময় লিখিছে এনেকৈ সৰু চাই বা বৰা চাউলৰ চাই এইটো কমপ্লিটলি সংস্কৃতি আৰু বেলেগ নহয় কেৰাজৰ ৰস লেৱাচুৰ গৰুমুঠ শিলিখা আমচাল জামচাল সেইবোৰ বস্তু একেলগে কেৰাহীত সিজাই মাটিৰ চৰু এটাত ভৰাই নিয়ৰত থৈ দিব লাগে চৰুটোৰ বাহিৰে যি ৰস ঘামি নিগৰি ওলাব সেয়ে অসমীয়া তেজ এওঁলোকক ডিৰেক্ট বাকী সকলে পাউন্স কৰিছে সেয়ে অসমীয়া তেজ +10 to F +10 to E দিয়া সময় দিছোঁ বাৰু অলপমান পিছত কৰিছোঁ +10 to B +10 to A D +10 C মদ নহয় দেই মদ নহয় বাসুদেৱ মহি বা চিয়াহী মহি হয় আচলতে চিয়াহীটো অকণমান বেলেগ বাসুদেৱৰ কাৰণে হাত চাপৰি পুৰস্কাৰ লাভ কৰিব এইটো হৈছে মহি মহি লিখিবলৈ বা ছবি আঁকিবলৈ ব্যৱহাৰ ৰঙীন জুলীয়া দ্ৰব্য এইবাৰ বিৰ পোনপটীয়া প্ৰশ্ন এইটো উত্তৰ আহিলে ভাল লাগিব সংস্কৃতি অমাৰকুছিৰ অৰুণাকান্ত বৰুৱাৰ পৰশুৰামৰ মাতৃ কুলহাটীৰ মাধৱচন্দ্ৰ ডেকাৰ শ্ৰী শ্ৰী ৰামলীলা
বাহানৰ কান্থিৰাম পাঠকৰ গুপ্ত প্ৰণয় ধানুকুচিৰ আচাৰ্যৰ সতীৰ দেহ ত্যাগ যোগেন্দ্ৰ কলিতাৰ যমৰ পৰাজয় আৰু আছে কিন্তু আৰম্ভণিৰ এইখিনি আৰু পিছত আছে পিছত বহুত আছে আৰু এইবোৰ কি হয় এক তুমি বৰ ভাল লাগিল মোৰ জানি 2 3 4 বিল নম্বৰীয়া প্ৰশ্ন 5 6 5 প্ৰশ্ন নহয় d - 5 5 নম্বৰ কথা কৈছে নহয় এক এইটো প্ৰশ্ন সোধা নাই কেতিয়াও এইটো চৰ্চা হোৱাই নাই এই বিষয়ে কাপোৰৰ লগত জড়িত নহয় শুক্ৰ ভাওনা ভাওনা চব ভাওনাতে থাকিব বিল সম্পত্তি আছে অডিয়েন্স প্ৰতিৰোধ দা যাত্ৰা পাৰ্টি নহয় নিৰঞ্জন দা কি হয় নহয় 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 ভাওনাৰ লগত জড়িত নহয় কি কি মেদুলে মই দেখোন উত্তৰ আহিব বুলি ভাবিছিলোঁ ঠিক কেছেট নহয় নাগাৰা নামৰ কিতাপ মেদুলৰ কাৰণে হাত চাউল বজাবলৈ নাগাৰা নাম গম পায় পুৰণৰ মাতৃহত্যা মানে কিতাপো ওলাইছে নাগাৰা নামৰ যিবিলাক পুথি সেই পুথিবিলাক মেদুলক পুৰস্কাৰটো দিম বাৰু পুৰস্কাৰ দিব পাৰিম আছেনে পুৰস্কাৰ ব্যৱস্থা আছে নিশ্চয় আছে অন্তিমটো নহয় দুটা প্ৰশ্ন বাকী আছে বাৰু এই বঢ়িয়া এটা শব্দ আছে তাতে শব্দসমূহ ফিল আপ কৰিব লাগে অসমীয়া সংস্কৃত বিশেষকৈ সত্ৰীয়া সংস্কৃত এই বিষয়ত বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে এতলা দেশত আৰাতলা গম আঠা মিহলাই তাক ভালদৰে কাঁইট মাৰি সেই মিশ্ৰণেৰে ভাৱৰীয়াৰ কপালত ঠোঁট আৰু গালত ৰেখা অংকন কৰা হৈছে ওঠ ঠঙা কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰা হৈছিল বুলি জনা যায় বাঁহ কাঠেৰে নিৰ্মাণ কৰা প্ৰতিমাত সত্ৰৰ সিংহাসন দুৱাৰ আৰু চকীৰ অলংকৰণ পোক পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ কাঁচিপাত তোলাপাত বলোৱা কাম আদিতো ইয়াৰ ব্যৱহাৰৰ বিষয়ে জনা যায় এই শব্দটো লাগে যিটো এতলা দেশত আৰাতলা গম আঠা মিহলাই এতলা দেশ আৰু যদি ক্লু লাগে দি দিম মই বিজনেছৰ লগত জড়িত আছে শব্দটো কিবা কাম বাণিজ্যৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ এটা শব্দ লাগে আৰু সেইটো ব্যৱসায় বাণিজ্যৰ লগত কিবা কাম হ'ব পাৰে 1 2 3 4 5 6 ব্ৰিলিয়েণ্ট F + 10 D + 10 আৰু আছে কোনটা B + 10 হেঙুল হাইজাল নহয় এইটো হেঙুল একেবাৰে শুদ্ধ উত্তৰ হেঙুল বিজনেছৰ লগত কেনেকৈ হেঙুল থিয়েটাৰ 10 নম্বৰ লাভ কৰিছে আৰু 7 নম্বৰ প্ৰশ্নটো +15 - 10 আগৰবাৰ নিচিনাকৈ এইটো মোৰ এটা বৰ প্ৰিয় প্ৰশ্ন এটা উত্তৰটো আহিলে বহুত ভাল লাগিব তেওঁৰ নাম হৈছে ডক্টৰ জয়া চৌধুৰী 2012 চনত তেওঁ PhD কাম আৰম্ভ কৰি বিভাগত পঢ়ে তেওঁ যিটো বিষয় লৈ বিভাগত পঢ়িল তেওঁ তথ্য নাই কি কৰিব তেওঁ PhD কৰিম বুলি আৰম্ভ কৰিলে তেওঁ কিন্তু হাৰ নামানিলে কৰি থকা চাকৰিটো যে মেনেজমেণ্ট ইনষ্টিটিউটৰ লেকচাৰাৰ আছিল সেই চাকৰিটো বাদ দিলে আৰু তথ্যৰ অন্বেষণত একান্ততীয়াকৈ লাগি থাকিল বহু প্ৰত্যাহ্বানৰ মাজেৰে তেওঁ 2018 চনত গৱেষণাৰ কাম সম্পূৰ্ণ কৰিলে PhD ল'লে তেওঁ ডক্টৰ জয়া চৌধুৰী হিচাপে পৰিগণিত হ'ল তাৰপিছত তেওঁ পূৰ্বৰ শিক্ষকতা বৃত্তিলৈ ঘূৰি নগ'ল আৰু তেওঁ যিটো গৱেষণা কৰিছিল যিটো বিষয়ত সেই বিষয়ত তেওঁ আৰু অধিক সোমাই পৰিল ভিতৰলৈ আৰু তেওঁ যিটো কাম কৰিলে তেওঁ যিটো গৱেষণা পত্ৰ 2022 চনত তেওঁৰ গৱেষণা যিখন থেচিছ সেই থেচিছখন এটা কামত বিশেষ কাম এটা আবেদন পত্ৰৰ সৈতে গাঁঠি দিয়া হ'ল আৰু সেইটোৱে 2025 চনত পূৰ্ণতা পালে আজিৰ কুইজৰ আটাইতকৈ মোৰ প্ৰিয় প্ৰশ্ন উত্তৰটো আহিলে বৰ ভাল লাগিব মোক লাগে কিহৰ কথা মই কৈছোঁ 1 2 3 মানে যিটো কামে পূৰ্ণতা পালে 2025 চনত মোক সেইটো লাগে 2022 চনত তেওঁ গৱেষণা থিচিছখন এটা বিশেষ কামত আবেদন পত্ৰৰ লগত গাঁঠি দিয়া হৈছিল আৰু সেই কামটো 2025 চনত পূৰ্ণতা পালে কিহৰ পূৰ্ণতা পালে সেই বিষয়টো পূৰ্ণতা পালে না থিচিছৰ বিষয়টো নালাগে ইমান দীঘলকৈ নালাগে আৰু 1 2 3 আৰু ক্লু এটা আছে GJPCA 1 2 3 4 ধীৰ পদে সকলোৱে পাঁচ কৰিছে এইটো শব্দটো বেলেগ শব্দ লাগে সেইটো শব্দ পোৱা নাই মাইনাছ নহয় বাৰু +15 to B +15 to C +15 to E
10 to f, f minus 10 plus 50 to a, plus 50 to a পাইছে কেৱল f এ minus হেৰি খাইছিল বিশ্ব প্ৰতিৰোধা অসমীয়া পৰম্পৰাগত গহনাৰ লৈ তেওঁ গৱেষণা কৰিছিল তথ্যপতি একো আছিল তেওঁৰ থিচিছখনৰ সহায়ত কি হ'ল এতিয়া 2025 চনত কি হ'ল জিআই ট্যাগ পালে প্ৰতিৰোধৰ কাৰণে হাত চাপৰি হ'ব লাগে গোটেই কাহিনীটো হৈছে অসমীয়া গহনাৰ জিআই ট্যাগ পোৱাৰ কাহিনী অসমীয়া গহনাৰ তেওঁৰ থিচিছখন আছিল এইটো ষ্টাডি অন কমাৰ্চিয়েল ভাইবিলিটি অফ ট্ৰেডিশ্যনেল আছামিজ জুৱেলাৰী ইউনিট গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ দ্য গাইডেন্স অফ ডক্টৰ অমল কুমাৰ আগৰৱালা 16টা প্ৰশ্ন 10 নম্বৰ আৰু -5 আৰু একদম পিন পইণ্ট এনচাৰটো হ'ব লাগিব এবাৰ আৰু কাহেৰে গ'লে আমি উত্তৰ নিদিম আৰু পাৰ্ট পইণ্ট আছে আগতে কৈ দিছোঁ এইটোক লৈ আৰু কোনো হাল্লা কৰিব নালাগে +5 থাকিব আৰু -2 ঠিক আছে +5 বা -2 হ'ব এনেকুৱা এতিয়া +5 -5 0 হ'ব সেইটো নহয় কিন্তু এটা পাৰ্ট হ'লেও +5 -2 হ'ব সেইটো মই আগতে কৈ দিছোঁ পিছত আমি খেলি কৰি লাভ নাই প্ৰথমটো প্ৰশ্নতে দুটা পাৰ্ট আছে মোক মানুহ এজন চিনাক্ত কৰিব লাগে আৰু তেওঁৰ অৱদানটো লাগে আৰু তেওঁৰ মানুহজনক লাগে দুইটা পাৰ্টে লাগে +5 -2 -2 কুৱেশ্যন নম্বৰ 1 এজনে হাত চাপৰি হ'ব লাগে বহু সময় হাত চাপৰি হোৱা নাই আপোনালোকে এই গৈছে নিশ্চয় জুজ বাকী আছে এতিয়া অল দ্য বেষ্ট মানুহজনৰ নাম লাগে তেওঁৰ অৱদানটো লাগে বিখ্যাত গোৱালপাৰাৰ এগৰাকী ব্যক্তিয়ে চুক্তিবদ্ধ হৈছে জীৱ আঞ্চ ইকো প্ৰাইভেট লিমিটেডৰ সৈতে আৰু এনেদৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগত ইউৰোপৰ 9খন দেশলৈ ৰপ্তানি হোৱা সামগ্ৰীবিধ কি সামগ্ৰী আৰু অসম গৌৰৱ সন্মানপ্ৰাপক ব্যক্তিগৰাকীৰ নাম লাগে +5 1 2 3 4 5 6 5 ক্লোজ 10 নম্বৰ পাইছে এ দলে 10 নম্বৰ পাইছে বি দলে সি দল পাইছে আৰু এফ এ দল পাইছে এইটো বাৰু লিখিব নিদিওঁ মৃদুল উপেন্দ্ৰ ৰাভা কলা চাও উপেন্দ্ৰ ৰাভা পুৰস্কাৰ পাব মৃদুল উদাহৰণ কৰিলে কোনো পুৰস্কাৰ লাভ কৰিব মানুহজনৰ নাম উপেন্দ্ৰ ৰাভা উপেন্দ্ৰ ৰাইজ পাওক যিকোনো এটা লিখিলে হ'ল 2 নম্বৰ প্ৰশ্নটো অডিয়েঞ্চলৈ মানে ইয়াত সুধিম মই উত্তৰটো আপোনালোকে লিখিব তাৰপিছত অডিয়েঞ্চক সুধিম ইফালে উত্তৰটো নিদিয়াৰ আগতে দেই মই উত্তৰটো দি পেলাই চাম 2 নম্বৰ প্ৰশ্ন নগাঁৱৰ ব্যক্তি তেখেতৰ নাম হৈছে নাৰায়ণ চন্দ্ৰ বৰা বানে সৃষ্টি কৰা প্ৰলয়ৰ পিছত তেওঁ এজন বন্ধুৰ সৈতে গুৱাহাটীলৈ আহে পাণবজাৰৰ পিকাদিলিত তেওঁ কাম কৰে প্ৰথমতে 1987 চনত নিজাববীয়াকৈ আৰম্ভ কৰে ব্যৱসায় জনপ্ৰিয়তাৰ অন্য এক নাম হৈ পৰে তেওঁৰ সেই ব্যৱসায়টোৰ নাম লাগে মোক অডিয়েঞ্চৰ কাৰণে দিছোঁ মই বিশ্ব আৰু মানে প্ৰতিৰোধতা মই ইয়াতো শিকিবই খেলখন চলি আছে 1 2 3 4 5 6 এ 10 নম্বৰ পাইছে বি 10 নম্বৰ পাইছে ই 10 নম্বৰ পাইছে আৰু এফ এ 10 নম্বৰ পাইছে মই এতিয়া প্ৰতিৰোধতা আৰু বিশ্ব লিখিছে উত্তৰটো দুইজনে লিখা নাই একো লিখা নাই ঠিক আছে আমি বাকী বেলেগে হ'ব নেকি অডিয়েঞ্চে চিন্তু দত্ত ৰেভটি চাট হাউচ যদি পাণবজাৰলৈ গৈ পেলাই ৰেভটি চাট হাউচলৈ যোৱা নাই তেতিয়াহ'লে আৰু কি হ'ব তেতিয়াহ'লে ৰেভটি চাট হাউচ 10 নম্বৰ আহিছে উত্তৰটো আছিল 3 নম্বৰ প্ৰশ্ন কাৰ কোম্পানীৰ বিজ্ঞাপন তাৰপিছত টিম্বৰ এণ্ড ষ্ট'ৰ এজেঞ্চি প্ৰপাইটৰ কোন প্ৰপাইটৰ ডেস্ক 33 নং কেনিং ষ্ট্ৰীট কলিকতা পাগুৰি কেপ আমাৰ ষ্ট'ৰ এজেঞ্চিলৈ অসমীয়া পাঞ্জাবী পাগুৰি পিৰালি পাগুৰি আৰু পাগুৰি কেপ অৰ্থাৎ ফেল্ট কেপৰ ওপৰত বন্ধা বেছ ঘৰ পাগুৰি নিমিত্তে চিঠি লেখক আমাৰ অচিনাকি মানুহে আধা বেছ আগেয়ে পঠিয়াব লাগে বাকী আধা ভিপি কৰি লোৱা যাব দবালে গুণাৰ কম কৰা পাগুৰি আছে গুণাৰো কাম কৰিব পাগুৰিয়ে কি অদ্ভুত ধৰণৰ 1 2 কাৰ কোন প্ৰপাইটৰ কোন আছিল টিম্বৰ এণ্ড ষ্ট'ৰ এজেঞ্চি প্ৰপাইটৰ সত্তাধিকাৰী কোন আছে কোম্পানী টিম্বৰ এণ্ড ষ্ট'ৰ এজেঞ্চি প্ৰপাইটৰ কোন প্ৰপাইটৰ কাৰ কোম্পানীৰ বিজ্ঞাপন মানুহজনৰ নামটো লাগিব 1 2 3 4 5 6 এ +10 বি পঞ্চকৰণে বি +10 ই +10 C
প্লাছ 10 F প্লাছ 10 মই প্ৰতিযোগিতা আৰু বিশ্বক কোৱা নাছিলোঁ এইবাৰ নহয় বাৰু অডিয়েঞ্চে ক'ব নেকি লক্ষ্মীনাথ বেজবৰুৱা একেবাৰে শুদ্ধ উত্তৰ মৃদুৰাম কলিতাৰ হাত চাপৰি বজাব লাগে টিম্বাৰ এণ্ড ষ্ট'ৰ এজেঞ্চি কুৱেশ্যন নম্বৰ 4 মানুহজন গণিতত স্নাতকোত্তৰ তাৰপিছত তেওঁ ব্যৱসায়ৰ প্ৰতি আকৃষ্ট হৈছিল প্ৰথমতে পুৰণি বেডফোৰ্ড ট্ৰাক এখন ক্ৰয় কৰিছিল পাছত 16,000 টকাত সেইখন বিক্ৰী কৰি টাটা মাৰ্চিডিজ বেঞ্চ ট্ৰাক এখন ক্ৰয় কৰে সেয়া আছিল আৰম্ভণি 1979 চনত তেওঁ নতুন যাত্ৰা আৰম্ভ কৰে যিটো এতিয়াও চলি আছে তেওঁ কি যাত্ৰা আৰম্ভ কৰে 1 2 3 4 5 6 7 A minus 5 C plus 10 মানে brand like brand B plus 10 B plus 10 E plus 10 F plus 10 F plus 10 goes to audience গ্ৰীণ ভেলী নহয় এইটো হৈছে অসমৰ প্ৰথমবাৰৰ নৈশ বাছ সেৱা নাইট চুটি ব্লু হিল ৰবীন্দ্ৰ নেটৱৰ্ক নহয় এলিফা নেটৱৰ্ক ট্ৰেভেলছ লিখিছিল দিছ ইজ ব্লু হিল মানুহজন কুৱেশ্যন নম্বৰ 5 আপোনালোকৰ কাৰণে আছে এইবাৰ এখন তথ্যচিত্ৰ নিৰ্মাণ হৈছে একদম শেহতীয়াকৈ মোক লাগে তথ্যচিত্ৰখনৰ নাম বা মানুহজনৰ নাম কাৰ জীৱনৰ আধাৰত এইখন নিৰ্মাণ কৰা হৈছে কোন আপোনালোকৰ মানে আছে বস্তুটো দ্য ৰিনাইছা মেন অফ আছাম নৱজাগৰণৰ স্ৰষ্টা বুলি ক'ব পাৰি তেওঁ কোন 1 2 আপোনালোকৰ মানে আছে মাহি বিশ্ব আৰু প্ৰতিৰোধ A দ B দ C দ E দ F দ এতিয়া মই প্ৰতিৰোধ আৰু লিখিছে নেকি বিশ্বপতি যদি উত্তৰটো শুদ্ধ হয় বিশ্ব চেম্পিয়ন আৰু যদি ভুল হয় তেতিয়াহ'লে প্ৰতিযোগিতা চেম্পিয়ন আমি উত্তৰটো চাই লওঁ অডিয়েঞ্চৰ পৰা আমি বেলেগে ক'ব নেকি নহয় নেকি নামটো হৈছে হৰিনাৰায়ণ আৰু অডিয়েঞ্চৰ শ্ৰেষ্ঠ বঁটা লাভ কৰিব ভাৰ্গৱ ভূষণ বিশ্বপতি তেওঁৰ কাৰণে হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ বৰ ভাল উত্তৰ এটা দিলে নতুন চাম কুইজাৰ্ডৰ মাজত নতুন নহয় তেওঁ পুৰণি হ'ল আচলতে ইমান ভাল কৰি আছে শেহতীয়াকৈ প্ৰতিযোগিতা অল দ্য বেষ্ট আৰু পৰৱৰ্তী সময়ত বহুত কুইজ আছে লগ পাম বাৰু বৰ ভাল লাগিল আৰু ভাৰ্গৱ ভূষণ বিশ্বপতি আজিৰ কুইজৰ শ্ৰেষ্ঠ দৰ্শক সকলো কুইজৰ হৰিনাৰায়ণ 6 নম্বৰ প্ৰশ্নলৈ যাম আমি কুৱেশ্যন নম্বৰ 6 এটা প্ৰিয় প্ৰশ্ন মোৰ নিয়াৰী বেলপুৰি চাতুলি খৰাক আফৰ ঢেকা কণ্টা চেনা ৰেডি মুহি ঘৰমাৰা বাগি পজাও কি এইবোৰ একদম স্পেচিফিক এনচাৰ লাগিব ইয়াত কোনো ধৰণৰ হেৰি নহয় একদম বি স্পেচিফিক একদম স্পেচিফিক এনচাৰ লাগিব সকলোৱে পাউন্স কৰিছে বাৰু কিন্তু আখেৰি কলত যদি দিব নোৱাৰিম -5 A -5 মই জানো এইটো একেবাৰে শুদ্ধ উত্তৰ +10 টু B B +10 C +10 B +10 E +10 yes F +10 goes to audience বাহুদে সোণাৰীটো লিখিছে মইটো দেখি পেলাই লিখিছে মই জানো সোণাৰী হ'লে মই মুঠে নিদিওঁ বড় নামটো কি আছিল অৰ্ণৱ ঋষিকেশন কহাৰ শিল্প মানে কাঠ পিতলৰ শিল্প কাঠ গড়াই কৰা হয় আচ্ছা আপুনি হ'ব লাগে পুৰস্কাৰ লাভ কৰিব একেবাৰে শুদ্ধ উত্তৰ বাকীখিনি সোণাৰীৰ লগত জড়িত নহয় কেৱল মহিটো হয় কাঠ শিল্পৰ উৎপাদন প্ৰক্ৰিয়াত ব্যৱহৃত সঁজুলিসমূহ এইবিলাক গোটেইখিনি কাঠ শিল্পৰ লগত জড়িত গোটেইখিনি মহিটো বাৰু সোণাৰীৰো আছে বাকী গোটেইখিনি নহয় কিন্তু question number 7 logo আহিব you have to identify 1984 সকলে বাউন্স কৰিছে A দ B দ C দ D দ E দ F দ
কি হ'ব বাৰু কোনকালি ন এণ্ট্ৰন একেবাৰে শুদ্ধ পুৰস্কাৰ আছে নেকি অডিয়েঞ্চৰ নাই নেকি তাতে বহি ল'লে সেই তাতে লৈ যোৱাচোন নেকি এতিয়া থাকি যাব তাতে বহুত পুৰস্কাৰ দিছে লৈ যোৱাচোন দি দিয়া দম্পুকালী from অসম জাতীয় বিদ্যালয় আমি লিখিছ আচ্ছা বুলি ক'লে একেবাৰে শুদ্ধ উত্তৰ দিছ ইজ এণ্ট্ৰন আছাম ইলেক্ট্ৰনিক্স ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড কুৱেশ্যন নম্বৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰটো আহিলে বৰ ভাল লাগিব কানেক্ট অসম গৌৰৱ বঁটা তেওঁ প্ৰদান কৰি আছে কাষৰ ছবিৰ লগত কেনেকৈ উপস্থাপন কৰিব যে অসমৰ ব্যৱসায় বাণিজ্য মানে কি কথা আলোচনা হৈছে কালপুৰুষ পঞ্জিকাৰ পৰাই বৰফটকী দেৱাল পঞ্জিকাৰ পৰা আৰম্ভ কৰি ভগীনাৰায়ণ দত্ত বৰুৱা ৰবীন দত্তৰ পৰা আৰম্ভ কৰি এতিয়া আহিছে অসম গৌৰৱলৈ কানেকশ্যনটো লাগিব 1 2 3 4 5 6 কেৱল এফে বাউন্স কৰিছে এফে বুজাই গ'ল লিখিব নালাগে অসম গৌৰৱ পাইছে ডেফোডিল নাৰ্চাৰী ডেফোডিল ফুল ধ্ৰুৱজ্যোতি শৰ্মা সোণাপুৰ মই লগতে সোণাপুৰত গৈছিলোঁ তাত গৈছিলোঁ লাষ্ট ব্ৰিলিয়েণ্ট বৰ ভাল উত্তৰ এটা আহিছে ধ্ৰুৱজ্যোতি শৰ্মাই অসম গৌৰৱ পাইছে নাৰ্চাৰীৰ কাৰণে তো ফুলৰ নাৰ্চাৰী স্থাপন কৰি অসম গৌৰৱ বঁটা কঢ়িয়াই আনিছে তেওঁ হৈছে ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা আছাম ষ্টেট চিভিলিয়ান এৱাৰ্ডি ইজ দ্য অনাৰ অফ ডেফোডিল নাৰ্চাৰী পুৰণি দুখন হৈছে এতিয়া নতুন আৰু পুৰণি দুখন হৈছে 10 নম্বৰ পাইছে 8 নম্বৰ গ'ল 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এই মানুহজন মোৰ সম্পৰ্কীয় পিছত ওলাই আচলতে কথাটো তেওঁ ভেটেনেৰী চাৰ্জন তেখেতৰ নাম হৈছে ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা 1994 চনত তেওঁ আৰম্ভ কৰিছিল চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট CRD এই CRDৰ অধীনত 2004 চনত তেওঁ কিবা এটা আৰম্ভ কৰে মুকলি কৰে যিটো ডিজাইন কৰিছিল গুৱাহাটী IIT ডিজাইন কৰিছে মই পিছত তেখেত ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা সম্পৰ্কীয় হয় আমাৰ মোৰ মাৰ মোমাইকৰ ল'ৰাৰ এনেকুৱা সম্পৰ্ক মানে পিছত ওলাব লগ পাইছোঁ তেখেতৰ সংস্কৃতিৰ হৈ বহুতখিনি কাম কৰিছে আমেৰিকা নিবাসী 1 2 3 4 5 6 A + 10 B + 10 C + 10 B + 10 F + 10 আগতে উত্তৰ নিদিয়া ৰিক্সা বেংক স্থাপন কৰিছিল দ্বীপ বাহন দানাটো এই প্ৰদীপ কুমাৰ শৰ্মাই কৰিছিল আৰু তেওঁ প্ৰণৱ মুখাৰ্জী তেওঁ মাতি দিছিল ৰাষ্ট্ৰপতি ভৱনলৈ নি তেওঁক এটা সন্মানো প্ৰদান কৰিছিল কিমান কাম প্ৰদীপ কুমাৰ শৰ্মা 10 নম্বৰলৈ আহিছোঁ ইউ হেভ টু আইডেণ্টিফাই দ্য লগো 27 জুলাই 1977 আমি এই প্ৰশ্নটোৰ পিছত স্ক'ৰখিনি জানি ল'ম দেই নহ'লে খেলি মেলি হ'ব 1 2 3 4 5 6